বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি ডিডব্লিউৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে ষ্টাৰ্ট হৈছে, এপ্লিকেশ্যন সম্পন্ন হৈছে, কিন্তু এতিয়ালৈকে মেৰিট লিষ্ট পাব্লিছ হোৱা নাই। সেই সন্দৰ্ভত কিছু কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। তো প্ৰথমতে মই কৈ লওঁ যে মই যিটো সিচুৱেশ্যনত আছো বৰ্তমান, চাওক মোৰ পিছফালে আপোনালোকে দেখা পাই আছে বানৰ মানে বিভীষিকা, মানে বানপানীয়ে আমাৰ ঘৰখনতো সোমাই পৰিছিল, যাৰ বাবে মই যোৱা কিছুদিন ভিডিঅ' প্ৰভাইড কৰিব পৰা নাই। তো আজি তথাপিও এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে আচলতে এই মেৰিট লিষ্ট সন্দৰ্ভত কি হ'ব গৈ আছে। তো বন্ধুসকল ইতিমধ্যে আপোনালোকে জানে যে ৰাজ্যত যি কোড অফ কণ্ডাক্ট, মানে যিটো ইলেকশ্যনৰ হৈ গ'ল, যিটো লোকসভা ইলেকশ্যন হৈ গ'ল, এই লোকসভা ইলেকশ্যনৰ কাৰণে ইতিমধ্যে কামখিনি কিন্তু বন্ধ হৈ আছিলে। কিন্তু তাৰ পিছত কোড অফ কণ্ডাক্ট খুলি যোৱাৰ পিছতে কিন্তু কামখিনি চলি আছিলে দ্ৰুতগতিতে। অফিচিয়েল যিখিনি প্ৰচেছিং থাকে সেইখিনি কাম চলি আছিল, কিন্তু ইতিমধ্যে আকৌ বানৰ পৰিস্থিতিৰ বাবে সেই কামখিনি পুনৰবাৰ মানে অলপ স্থগিত কৰিব লগা হৈছে। প্ৰতিটো বিভাগৰ কৰ্তৃপক্ষই এই ফ্লাডৰ লগত জড়িত, অৰ্থাৎ বানৰ সমস্যাৰ লগত জড়িত হৈ পৰিছে আৰু বানৰ যিখিনি কাৰ্যকলাপ সেইখিনিয়ে কৰি আছে। তো বন্ধুসকল জানিব পৰা তথ্য মতে যে এই বানৰ পৰিস্থিতি অলপ মানে ভাল হ'লেই, অৰ্থাৎ যিটো সিচুৱেশ্যন বৰ্তমান আছে সংকটাপন্ন অৱস্থাত, এই অৱস্থাটো অলপ উন্নত হ'লেই মেৰিট লিষ্ট পাব্লিছ হ'ব বা ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'ব। ইতিমধ্যে ডিডব্লিউৰ অফিচিয়েল কৰ্তৃপক্ষৰ ফালৰ পৰা জানিব পৰা তথ্য মতে এনেকুৱা এটা সিচুৱেশ্যন হৈ আছে। তো বন্ধুসকল তো আপোনালোকে নিশ্চিতভাৱে থাকিব পাৰে এইটো মাহতে, অৰ্থাৎ যিটো জুলাই মাহ চলি আছে, এই জুলাই মাহতে আপোনালোকৰ যিটো লিষ্ট, মেৰিট লিষ্টে হওক বা ভেৰিফিকেশ্যন লিষ্টে হওক, যিকি নহওক আপোনালোকে পাই যাব। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই সৰুকৈ এই কথাখিনি ক'ব বিচাৰিলোঁ যে এইবাৰ যিটো মেৰিট লিষ্ট আপোনালোকৰ এইটো মাহতে পাব্লিছ হোৱাৰ পূৰ্ণ এটা সম্ভাৱনা আছে। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনাবলৈ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।